সকলোকে স্বাগতম জনাইছো অসমৰ সাম্প্ৰতিক বিষয়বোৰ তল পেলাবলৈ ইস্যু ডাইভাৰ্ট কৰে হিমন্ত বিশ্ব শৰ্মাই হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰিছে ভূপেন বৰাই জনাইছো সবিশেষ অসমৰ সাম্প্ৰতিক বিষয়বোৰ তল পেলাবলৈ ইস্যু ডাইভাৰ্ট কৰে হিমন্ত বিশ্ব শৰ্মাই 24 লাখ নিবনুৱাৰ পৰা কিয় আজি ইমান নিবনুৱা বেছি হৈ গল অসমত এই প্ৰশ্ন আমাৰ নহয় এই প্ৰশ্ন কৰিছে ভূপেন বৰাই ঘৈণীয়েকৰ পিছত লাগি থাকে অকল এখন চৰকাৰে মুখ্যমন্ত্ৰী যদি শক্তি আছে 36 লাখ নিবনুৱা সংস্থাপন দিয়ক অসমত যিবোৰ সমস্যা হৈ আছে তাক তল পেলাবলৈ গৌৰৱ গগৈক আক্ৰমণ কৰিছে হিমন্ত বিশ্ব শৰ্মাই এই মন্তব্য কৰিছে ভূপেন বৰাই কিমান নিবনুৱা সংস্থাপন দিলে এখন চৰকাৰে সাম্প্ৰতিক বিষয়বোৰ তল পেলাবলৈ ইস্যু ডাইভাৰ্ট কৰে হেনো হিমন্ত বিশ্ব শৰ্মাই 24 লাখ নিবনুৱাৰ পৰা কিয় আজি ইমান নিবনুৱা বেছি হৈ গল অসমত ঘৈণীয়েকৰ পিছত লাগি থাকে অকল এইখন চৰকাৰে এই মন্তব্য আমি কৰা নাই এই মন্তব্য কৰিছে ভূপেন বৰাই মুখ্যমন্ত্ৰী যদি শক্তি আছে 36 লাখ নিবনুৱাক সংস্থাপন দিয়ক অসমত যিবোৰ সমস্যা হৈ আছে তাক তল পেলাবলৈ গৌৰৱ গগৈক আক্ৰমণ কৰিছে হিমন্ত বিশ্ব শৰ্মাই কিমান নিবনুৱা সংস্থাপন দিলে এইখন চৰকাৰে এই প্ৰশ্ন উত্থাপন কৰিছে এতিয়া ভূপেন বৰাই হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰিছে ভূপেন বৰাই এক সংবাদমেলৰ যোগেদি তীব্ৰ সমালোচনা কৰিছে ভূপেন বৰাই হিমন্ত বিশ্ব শৰ্মাক অসমৰ সাম্প্ৰতিক বিষয়বোৰ তল পেলাবলৈ হেনো ইস্যু ডাইভাৰ্ট কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই 24 লাখ নিবনুৱাৰ পৰা কিয় আজি ইমান নিবনুৱা বেছি হৈ গল অসমত এই প্ৰশ্ন কৰিছে এতিয়া ভূপেন বৰাই ঘৈণীয়েকৰ পিছত লাগি থাকে অকল এইখন চৰকাৰে অসমত যিবোৰ সমস্যা হৈ আছে তাক তল পেলাবলৈ গৌৰৱ গগৈক আক্ৰমণ কৰিছে এবাৰ হিমন্ত বিশ্ব শৰ্মাই কিমান নিবনুৱা সংস্থাপন দিলে এইখন চৰকাৰে মন্তব্য এই প্ৰশ্ন কৰিছে ভূপেন বৰাই সামাজিক মাধ্যমত হিমন্ত বিশ্ব শৰ্মাক তীব্ৰ সমালোচনা কৰিছে ভূপেন বৰাৰ মন্তব্য আছে আমি আগবঢ়াইছো সুযোগ কিমান আছে মুখ্যমন্ত্ৰীয়ে বুকুত হাত দি ক'ব পাৰিব এতিয়া 36,46,000 ৰেজিষ্টাৰ্ড আনএমপ্লয়ড আছে অসমত ক'ব পাৰিব মুখ্যমন্ত্ৰী যে মই 36,46,000 চাকৰি দিম তেওঁ ক'ব পাৰিব যে ইনভেষ্টমেণ্ট ছাবমিটৰ জৰিয়তে মই 36,46,000 সংস্থাপন দিম কিন্তু মই ক'ব পাৰোঁ যে অসমত থলুৱাভাৱে যদি আমি সেৰিকালচাৰ হওক হৰ্টিকালচাৰ হওক এগ্ৰিকালচাৰ হওক ফিচাৰী হওক ভেটেনেৰী হওক আমি এই গোটেই বিষয়বিলাকত যদি গুৰুত্ব দিলোহেঁতেন আজি গাঁৱৰ মানুহখিনিক যদি আমি অৰ্থনৈতিকভাৱে বিকশিত কৰিবৰ কাৰণে কিছু সুযোগ আৰু সুবিধা আৰু প্ৰশিক্ষণ যদি দিলোহেঁতেন এই কথা মই দি ক'ব পাৰোঁ এখন চৰকাৰে যদি আন্তৰিকতাৰে চেষ্টা কৰে এটা বছৰৰ ভিতৰত অতি কমেও 10 লাখ মানুহক থলুৱাভাৱে সংস্থাপন কৰাৰ সুযোগ আৰু সুবিধা অসমত আছে সেইবিলাক কথাত কেতিয়াবা চৰকাৰখনে গুৰুত্ব দিছেনে নহয় হেণ্ডলুম টেক্সটাইলৰ কথা কওক আপুনি আমাৰ অসমত ফিছ ফেড আছিলে চৰকাৰে কিমান গুৰুত্ব দিছে আৰ্ট ফেড আছিলে চৰকাৰে কিমান গুৰুত্ব দিছে চেৰিকালচাৰত কিমান মাটি গাঁৱে গাঁৱে পৰি আছে 1250 টকা যে দিয়ে এটা আত্মসহায়ক গোটক এখন চেৰিকালচাৰৰ ফাৰ্ম চমজাই দি চৰকাৰে প্ৰশিক্ষণ দি পেলাই যদি চেৰিকালচাৰত উৎকৰ্ষ সাধন কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰে সেই অঞ্চলটোৰ মহিলাসকল আত্মনিৰ্ভৰশীল হ'ব পাৰিবনে নোৱাৰে ইনভেষ্টমেণ্ট ছাবমিটৰ কথা কৈ পেলাই কাৰোবাক বিহু নচুৱাব কাৰোবাক কিবা কৰিব এইবিলাক কৰক কিন্তু সংস্থাপনৰ সুযোগ কিমান আছে আৰু সংস্থাপন কিমান হ'ল 24 লাখ নিবনুৱা থাকোঁতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিটো প্ৰশ্ন কংগ্ৰেছ দলক কৰিছিলে আজি আপোনাৰ কাৰ্যকালত আপোনালোকে কি কৈছিলে যে অসম নিয়োগ সৃষ্টিকাৰী 1 নম্বৰ ৰাজ্য হ'ব নিয়োগ সৃষ্টিকাৰী 1 নম্বৰ ৰাজ্য হ'ব বুলি কোৱাৰ পিছত বিজেপিয়ে দায়িত্ব লওঁতে যিখন ৰাজ্যত 24 লাখ নিবনুৱা আছিলে এতিয়া 12.5 লাখ নিবনুৱা বাঢ়ি গ'ল সেই কথাবিলাক ঢাকিবৰ কাৰণে কাৰোবাৰ ঘৈণীয়েকৰ পিছত লাগি থাকে আগতে মোৰ ঘৈণীৰ বিৰুদ্ধে লাগিলে তাৰপিছত দেখিলে ভূপেন বৰাটো বিচলিত নহয় ভূপেন বৰাটো হতাশ নহয় এটা যিকেইজন মানুহে সন্মুখৰ পৰা কংগ্ৰেছ দলটোক নেতৃত্ব দিবৰ কাৰণে চেষ্টা কৰিছে
তেওঁ এজন এজনকৈ লক্ষ্য কৰি লৈছে কৰি থাকক লক্ষ্য কিন্তু জাতিটোৰ কাৰণে কি কৰিলে কালি কি কৈছে কুকুৰাঝাৰলৈ মই এছেম্বলিখন লৈ যাম অসমত সমন্বয় এটা বাৰ্তা মই মুখ্যমন্ত্ৰী হিচাপে প্ৰতিষ্ঠা কৰিলোঁ কুকুৰাঝাৰলৈ এছেম্বলি লৈ গৈ আছে যোৱাবাৰ বাজেটত 50 কোটি টকা কমি আহিলে এবাৰ কুকুৰাঝাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এই হৈ যোৱা বাজেট অধিৱেশনত কুকুৰাঝাৰক যোৱাবাৰতকৈ 50 কোটি টকা কমাই দিলে উন্নয়ন লাগে নে আপোনাৰ ভাষণ লাগে কাক মিছা কথা ক'বলৈ আহিছে তাত তুলিৰাম ৰঙাঙে কমিশ্যনটো ভালকৈ দিয়ে দেৱলাল গাৰ্লুচাই কমিশ্যনৰ কয়লা পইচা সমানে দিয়ে BTRত প্ৰমোদ বৰুৱাই ইমান পাত্তা নিদিয়ে গতিকে পইচা কমাই দিলে সেইটোৱে নহয় জানো অৰ্থটো নে এছেম্বলি পাতি দিলে হ'ল পইচা কমাই দিলে হ'ল ৰাজ্যখনৰ প্ৰকৃত যিখিনি মৌলিক সমস্যা সেই সমস্যা সমাধানত মুখ্যমন্ত্ৰীৰ কোনো গুৰুত্ব নাই তেওঁ চলাহী কথাৰে চল চাতুৰিৰে সময়খিনি পাৰ কৰি পেলাই গোটেই ৰাজ্যখনৰ শাসন ব্যৱস্থাটোক তেওঁ কুলসিত কৰিবলৈ চেষ্টা কৰি আছে সেইকাৰণে মই মুখ্যমন্ত্ৰীক আহ্বান জনাম আপোনাৰ গুৰিত সময় বেছি আপোনাৰ গুৰিত নাই মই কাউণ্টডাউন ক্লক ইতিমধ্যে 10 মিনিট ইয়াত লগাম 10 মিনিট লগাম আৰু 10 মিনিটলৈকে সেই ঘড়ী ঘূৰিব আপোনাৰ গুৰিত 365 দিন সম্পূৰ্ণকৈ নাই আপুনি যদি পাৰে এই 36,46,000 নিবনুৱা সংস্থাপনৰ বিষয়ত গুৰুত্ব দিয়ক আপুনি যদি শক্তি আছে এতিয়া আশুসতী ত্ৰিপাক্ষিক বৈঠকত বহিব কিন্তু কেতিয়া বহে তেওঁ আন্তৰিকতা কিমান আজি যদি এই যে ডিলিমিটেশ্যন কৰিলে সেই কথাটো যে বাৰে বাৰে কৈ থাকে আপাৰ হাউচখন কিয় নকৰে দেউৰীসকলক চুতীয়াসকলক মৰাণ মটক ৰাভা ঠেঙাল কছাৰী সোণোৱাল কছাৰী এওঁলোকক এটা ৰাজনৈতিক সুযোগ দিবৰ কাৰণে এখন আপাৰ হাউচ কিয় কৰিব নোৱাৰে সেইটো কাম কৰিলে মুখ্যমন্ত্ৰীৰ নাম নাথাকিব নেকি সেই সুযোগ কিয় নলয় আপুনি ইনাৰ লাইন পাৰ্মিটৰ কথা আছিলে বিপ্লৱ শৰ্মা প্ৰতিবেদনত হোৱাট ইজ ইয়ৰ ষ্টেণ্ড ৰিগাৰ্ডিং ইনাৰ লাইন পাৰ্মিট ইনাৰ লাইন পাৰ্মিটৰ সম্পৰ্কত আপোনাৰ মতামত কি আপুনি কিয় নামাতে লাটিটোলা কৰিমগঞ্জ জিলাৰ লাটিটোলা ডুমাবাৰী 4 কিলোমিটাৰ এতিয়া সীমান্ত আজি উন্মুক্ত হৈ আছে আপুনি এছেম্বলিত কৈছিলে যে মই বাংলাদেশ ভাৰত সীমা সিল কৰি দিম বিধানসভাত যিজন মানুহে এই কথা কৈছিল লাটিটোলা ডুমাবাৰী আজি উন্মুক্ত কিয় হৈ আছে গতিকে মৌলিক সমস্যা অসমৰ সংবাদ মাধ্যমক মই বিনম্ৰভাৱে অনুৰোধ কৰিম মুখ্যমন্ত্ৰীয়ে বিচাৰিলেও সেই চকীখনৰ মৰ্যাদা আৰু সেই চকীখনৰ শক্তি আৰু সামৰ্থ্যৰ প্ৰতি লক্ষ্য ৰাখি আমি এই মানুহজনক ইছ্যু ডাইভাৰ্ট কৰিবৰ কাৰণে সুযোগ দিব নালাগে বিজেপিৰ ভুলবোৰৰ সহায় লৈ কৰবাৰ আপুনি গৌৰৱ গগৈ ডিফেণ্ড কৰিছে বিজেপিটো ৰাষ্ট্ৰীয় নিৰাপত্তাৰ কথা আছে কৈ দিলে হ'ল যে বস্তুখিনি ৰাষ্ট্ৰীয় নিৰাপত্তা বিষয় চোৱাৰ দায়িত্ব অসমৰ মুখ্যমন্ত্ৰী নেকি নেশ্যনেল সিকিউৰিটি ইজ নট সাবজেক্ট অফ দ্য ষ্টেট গভৰ্ণমেণ্ট আপোনাৰোতো দায়িত্ব আছে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ কথা গৌৰৱ গগৈ ডাঙৰীয়াই স্পষ্টীকৰণ দিছে আপোনাক গৌৰৱ গগৈ ডাঙৰীয়াই স্পষ্টীকৰণ দিছে মুখ্যমন্ত্ৰীৰ এই কামবিলাকৰ জবাব লাগিব কোনোবা এটা চেনেলে মুখ্যমন্ত্ৰীক হুৰাই প্ৰচাৰ কৰি থকা আমাক ক'বলগীয়া নাই আমি টিভি চেনেল খুলিবও নোৱাৰোঁ পেপাৰ উলিয়াবও নোৱাৰোঁ আৰু আমি ইমান প্ৰচাৰ আশাও নকৰোঁ কিন্তু অসমৰ মুখ্যমন্ত্ৰীক বিৰোধীৰ সভাপতি হিচাপে এই কথা সোধাৰ মোৰ অধিকাৰ আছে সেই অধিকাৰ মোক অসমৰ ৰাইজে দিছে আৰু এই প্ৰশ্নৰ উত্তৰতে অসমৰ ৰাইজক দিব লাগিব আৰু প্ৰশ্ন সোধাৰ গণতন্ত্ৰৰ অধিকাৰ বিৰোধী আছে মুখ্যমন্ত্ৰীয়ে বুকুত হাত দি ক'ব পাৰিব এতিয়া 36,46,000 ৰেজিষ্টাৰ্ড আনএমপ্লয়ড আছে অসমত ক'ব পাৰিব মুখ্যমন্ত্ৰী যে মই 36,46,000 চাকৰি দিম তেওঁ ক'ব পাৰিব যে ইনভেষ্টমেণ্ট ছাবমিটৰ জৰিয়তে মই 36,46,000 সংস্থাপন দিম কিন্তু মই ক'ব পাৰোঁ যে অসমত থলুৱাভাৱে যদি আমি সেৰিকালচাৰ হওক হৰ্টিকালচাৰ হওক এগ্ৰিকালচাৰ হওক ফিচাৰী হওক ভেটেনেৰী হওক আমি এই গোটেই বিষয়বিলাকত যদি গুৰুত্ব দিলোহেঁতেন আজি গাঁৱৰ মানুহখিনিক যদি আমি অৰ্থনৈতিকভাৱে বিকশিত কৰিবৰ কাৰণে কিছু সুযোগ আৰু সুবিধা আৰু প্ৰশিক্ষণ যদি দিলোহেঁতেন এই কথা মই দি ক'ব পাৰোঁ এখন চৰকাৰে যদি আন্তৰিকতাৰে চেষ্টা কৰে এটা বছৰৰ ভিতৰত অতি কমেও 10 লাখ মানুহক থলুৱাভাৱে সংস্থাপন কৰাৰ সুযোগ আৰু সুবিধা অসমত আছে সেইবিলাক কথাত কেতিয়াবা চৰকাৰখনে গুৰুত্ব দিছেনে নহয় হেণ্ডলুম টেক্সটাইলৰ কথা কওক আপুনি আমাৰ অসমত ফিছ ফেড আছিলে চৰকাৰে কিমান গুৰুত্ব দিছে আৰ্ট ফেড আছিলে চৰকাৰে কিমান গুৰুত্ব দিছে সেৰিকালচাৰত কিমান মাটি গাঁৱে গাঁৱে পৰি আছে
1250 টকা যে দিয়ে এটা আত্মসহায়ক গোটক এখন চেৰিকালচাৰ ফাৰ্ম সমজাই দি চৰকাৰে প্ৰশিক্ষণ দি পেলাই যদি চেৰিকালচাৰত উৎকৰ্ষ সাধন কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰে সেই অঞ্চলটোৰ মহিলাসকল আত্মনিৰ্ভৰশীল হ'ব পাৰিবনে নোৱাৰে ইনভেষ্টমেণ্ট ছাবমিটৰ কথা কৈ পেলাই কাৰোবাক বিহু নচুৱাব কাৰোবাক কিবা কৰিব এইবিলাক কৰক কিন্তু সংস্থাপনৰ সুযোগ কিমান আছে আৰু সংস্থাপন কিমান হ'ল 24 লাখ নিবনুৱা থাকোঁতে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যিটো প্ৰশ্ন কংগ্ৰেছ দলক কৰিছিলে আজি আপোনাৰ কাৰ্যকালত আপোনালোকে কি কৈছিলে যে অসম নিয়োগ সৃষ্টিকাৰী 1 নম্বৰ ৰাজ্য হ'ব নিয়োগ সৃষ্টিকাৰী 1 নম্বৰ ৰাজ্য হ'ব বুলি কোৱাৰ পিছত বিজেপিয়ে দায়িত্ব লওঁতে যিখন ৰাজ্যত 24 লাখ নিবনুৱা আছিলে এতিয়া 12.5 লাখ নিবনুৱা বাঢ়ি গ'ল সেই কথাবিলাক ঢাকিবৰ কাৰণে কাৰোবাৰ ঘৈণীয়েকৰ পিছত লাগি থাকে আগতে মোৰ ঘৈণীৰ বিৰুদ্ধে লাগিলে তাৰপিছত দেখিলে ভূপেন বৰাটো বিচলিত নহয় ভূপেন বৰাটো হতাশ নহয় এটা যিকেইজন মানুহে সন্মুখৰ পৰা কংগ্ৰেছ দলটোক নেতৃত্ব দিবৰ কাৰণে চেষ্টা কৰিছে তেওঁ এজন এজনকে লক্ষ্য কৰি লৈছে কৰি থাকক লক্ষ্য কিন্তু জাতিটোৰ কাৰণে কি কৰিলে কালি কি কৈছে কুকুৰাজাৰলৈ মই এছেম্বলিখন লৈ যাম অসমত সমন্বয় এটা বাৰ্তা মই মুখ্যমন্ত্ৰী হিচাপে প্ৰতিষ্ঠা কৰিলোঁ কুকুৰাজাৰলৈ এছেম্বলি লৈ গৈ আছে যোৱাবাৰ বাজেটত 50 কোটি টকা কমি আহিলে এবাৰ কুকুৰাজাৰ চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ এই হৈ যোৱা বাজেট অধিৱেশনত কুকুৰাজাৰক যোৱাবাৰতকৈ 50 কোটি টকা কমাই দিলে উন্নয়ন লাগে নে আপোনাৰ ভাষণ লাগে কাক মিছা কথা ক'বলৈ আহিছে তাত তুলিৰাম ৰঙাঙে কমিশ্যনটো ভালকৈ দিয়ে দেৱলাল গাৰ্লুচাই কমিশ্যনৰ কয়লা পইচা সমানে দিয়ে BTRত প্ৰমোদ বৰুৱাই ইমান পাত্তা নিদিয়ে গতিকে পইচা কমাই দিলে সেইটোৱে নহয় জানো অৰ্থটো নে এছেম্বলি পাতি দিলে হ'ল পইচা কমাই দিলে হ'ল ৰাজ্যখনৰ প্ৰকৃত যিখিনি মৌলিক সমস্যা সেই সমস্যা সমাধানত মুখ্যমন্ত্ৰীৰ কোনো গুৰুত্ব নাই তেওঁ চলাহী কথাৰে চল চাতুৰিৰে সময়খিনি পাৰ কৰি পেলাই গোটেই ৰাজ্যখনৰ শাসন ব্যৱস্থাটোক তেওঁ কুলসিত কৰিবলৈ চেষ্টা কৰি আছে সেইকাৰণে মই মুখ্যমন্ত্ৰীক আহ্বান জনাম আপোনাৰ গুৰিত সময় বেছি আপোনাৰ গুৰিত নাই মই কাউণ্টডাউন ক্লক ইতিমধ্যে 10 মিনিট ইয়াত লগাম 10 মিনিট লগাম আৰু 10 মিনিটলৈকে সেই ঘড়ী ঘূৰিব আপোনাৰ গুৰিত 365 দিন সম্পূৰ্ণকৈ নাই আপুনি যদি পাৰে এই 36,46,000 নিবনুৱা সংস্থাপনৰ বিষয়ত গুৰুত্ব দিয়ক আপুনি যদি শক্তি আছে এতিয়া আশুসতী ত্ৰিপাক্ষিক বৈঠকত বহিব কিন্তু কেতিয়া বহে তেওঁ আন্তৰিকতা কিমান আজি যদি এই যে ডিলিমিটেশ্যন কৰিলে সেই কথাটো যে বাৰে বাৰে কৈ থাকে আপাৰ হাউচখন কিয় নকৰে দেউৰীসকলক চুতীয়াসকলক মৰাণ মটক ৰাভা ঠেঙাল কছাৰী সোণোৱাল কছাৰী এওঁলোকক এটা ৰাজনৈতিক সুযোগ দিবৰ কাৰণে এখন আপাৰ হাউচ কিয় কৰিব নোৱাৰে সেইটো কাম কৰিলে মুখ্যমন্ত্ৰীৰ নাম নাথাকিব নেকি সেই সুযোগ কিয় নলয় আপুনি ইনাৰ লাইন পাৰ্মিটৰ কথা আছিলে বিপ্লৱ শৰ্মা প্ৰতিবেদনত হোৱাট ইজ ইয়ৰ ষ্টেণ্ড ৰিগাৰ্ডিং ইনাৰ লাইন পাৰ্মিট ইনাৰ লাইন পাৰ্মিটৰ সম্পৰ্কত আপোনাৰ মতামত কি আপুনি কিয় নামাতে লাটিটোলা কৰিমগঞ্জ জিলাৰ লাটিটোলা ডুমাবাৰী 4 কিলোমিটাৰ এতিয়া সীমান্ত আজি উন্মুক্ত হৈ আছে আপুনি এছেম্বলিত কৈছিলে যে মই বাংলাদেশ ভাৰত সীমা সিল কৰি দিম বিধানসভাত যিজন মানুহে এই কথা কৈছিল লাটিটোলা ডুমাবাৰী আজি উন্মুক্ত কিয় হৈ আছে গতিকে মৌলিক সমস্যা অসমৰ সংবাদ মাধ্যমক মই বিনম্ৰভাৱে অনুৰোধ কৰিম মুখ্যমন্ত্ৰীয়ে বিচাৰিলেও সেই চকীখনৰ মৰ্যাদা আৰু সেই চকীখনৰ শক্তি আৰু সামৰ্থ্যৰ প্ৰতি লক্ষ্য ৰাখি আমি এই মানুহজনক ইছ্যু ডাইভাৰ্ট কৰিবৰ কাৰণে সুযোগ দিব নালাগে বিজেপিৰ ভুলবোৰৰ সহায় লৈ কৰবাত আপুনি গৌৰৱ গগৈ ডিফেণ্ড কৰিছে যিটো ৰাষ্ট্ৰীয় নিৰাপত্তাৰ কথা আছে কৈ দিলে হ'ল যে বস্তুখিনি ৰাষ্ট্ৰীয় নিৰাপত্তা বিষয় চোৱাৰ দায়িত্ব অসমৰ মুখ্যমন্ত্ৰী নেকি নেশ্যনেল সিকিউৰিটি ইজ নট সাবজেক্ট অফ দ্য ষ্টেট গভৰ্ণমেণ্ট আপোনাৰোতো দায়িত্ব আছে ৰাষ্ট্ৰীয় নিৰাপত্তাৰ কথা গৌৰৱ গগৈ ডাঙৰীয়াই স্পষ্টীকৰণ দিছে আপোনাক গৌৰৱ গগৈ ডাঙৰীয়াই স্পষ্টীকৰণ দিছে মুখ্যমন্ত্ৰীৰ এই কামবিলাকৰ জবাব লাগিব কোনোবা এটা চেনেলে মুখ্যমন্ত্ৰীক হুৰা প্ৰচাৰ কৰি থকা আমাক ক'বলগীয়া নাই আমি টিভি চেনেল খুলিবও নোৱাৰোঁ পেপাৰ উলিয়াবও নোৱাৰোঁ আৰু আমি ইমান প্ৰচাৰ আশাও নকৰোঁ কিন্তু অসমৰ মুখ্যমন্ত্ৰীক বিৰোধীৰ সভাপতি হিচাপে এই কথা সোধাৰ মোৰ অধিকাৰ আছে সেই অধিকাৰ মোক অসমৰ ৰাইজে দিছে আৰু এই প্ৰশ্নৰ উত্তৰতে অসমৰ ৰাইজক দিব লাগিব আৰু প্ৰশ্ন সোধা গণতন্ত্ৰৰ অধিকাৰ বিৰোধী আছে মুখ্যমন্ত্ৰীয়ে বুকুত হাত দি ক'ব পাৰিব এতিয়া 36 লাখ
46,000 ৰেজিষ্টাৰ্ড আনএমপ্লয়ড আছে অসমত। ক'ব পাৰিব মুখ্যমন্ত্ৰী যে মই 36,46,000 চাকৰি দিম? তেওঁ ক'ব পাৰিব যে ইনভেষ্টমেণ্ট ছাবমিটৰ জৰিয়তে মই 36,46,000 সংস্থাপন দিম? কিন্তু মই ক'ব পাৰোঁ যে অসমত থলুৱাভাৱে যদি আমি চেৰিকালচাৰ হওক, হৰ্টিকালচাৰ হওক, এগ্ৰিকালচাৰ হওক, ফিচাৰী হওক, ভেটেনেৰি হওক, আমি এই গোটেই বিষয়বিলাকত যদি গুৰুত্ব দিলোহেঁতেন, আজি গাঁৱৰ মানুহখিনিক যদি আমি অৰ্থনৈতিকভাৱে বিকশিত কৰিবৰ কাৰণে কিছু সুযোগ আৰু সুবিধা আৰু প্ৰশিক্ষণ যদি দিলোহেঁতেন, এই কথা মই দি ক'ব পাৰোঁ, এখন চৰকাৰে যদি আন্তৰিকতাৰে চেষ্টা কৰে, এটা বছৰৰ ভিতৰত অতি কমেও 10 লাখ মানুহক থলুৱাভাৱে সংস্থাপন কৰাৰ সুযোগ আৰু সুবিধা অসমত আছে। সেইবিলাক কথাত কেতিয়াবা চৰকাৰখনে গুৰুত্ব দিছেনে? নহয়, হেণ্ডলুম টেক্সটাইলৰ কথা কওক আপুনি। আমাৰ অসমত ফিছ ফেড আছিলে, চৰকাৰে কিমান গুৰুত্ব দিছে? আৰ্ট ফেড আছিলে, চৰকাৰে কিমান গুৰুত্ব দিছে? চেৰিকালচাৰত কিমান মাটি গাঁৱে গাঁৱে পৰি আছে? এনিটক্স, সোঁতৰ বিপৰীতে ৰাইজৰ স্বাৰ্থ।